নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আছাম জিকে আছাম হিষ্ট্ৰি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এইটো ভিডিঅ' মক টেষ্ট হয়। আপোনালোকে কুৱেশ্যনবিলাকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিব, কমেণ্ট কৰি জনাব। আজি 346 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। যদি আপোনালোকে 345লৈকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিব। মোৰ চেনেলত গৈ আপোনালোকে বাকীবিলাক ভিডিঅ' চাব পাৰিব। মই পাৰ্ট ৱাইজ দি থোৱা আছে, পাৰ্ট ৱাইজ আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব। আজি 46ৰ পৰা আৰম্ভ কৰিছোঁ। 346 অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে পৰিচিত? অপশ্যনবিলাক দিয়া আছে: হাজো, শুৱালকুছি, সৰ্থেবাৰী আৰু বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চিটো, সৰ্থেবাৰী। কাঁহ শিল্পৰ বাবে পৰিচিত বিখ্যাত হৈছে সৰ্থেবাৰী। নেক্সট কুৱেশ্যনত গৈছোঁ। অসমে ইয়াৰ আন্তৰ্জাতিক সীমা কেৱল এখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে যি উত্তৰ পূৰ্বৰ ৰাজ্য নহয়। ঠিক আছে, অপশ্যনবিলাক দিয়া আছে: উৰিষ্যা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৱেষ্ট বেংগল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডিটো, ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যনত গৈছোঁ। অসমে ইয়াৰ আন্তঃৰাজ্যিক সীমা নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যৰ সৈতে ভাগ বতৰা নকৰে? অপশ্যনবিলাক দিয়া আছে: মিজোৰাম, ছিকিম, নাগালেণ্ড আৰু ত্ৰিপুৰা দিয়া আছে। আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি টু, ছিকিম। নেক্সট কুৱেশ্যনত গৈছোঁ। অসমে ইয়াৰ সৰ্বাধিক আন্তঃৰাজ্যিক সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে? অপশ্যনবিলাক দিয়া আছে: ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টু, মেঘালয়ৰ লগত কৰে। মেঘালয়ৰ লগত আন্তঃৰাজ্যিক সীমা সৰ্বাধিক কৰে। কিমান কৰে বুলি ক'লে আপোনালোকে মই চাৰ্টখন দেখাই দিছোঁ, আপোনালোকে চাই লওক, তেতিয়া ধৰিব পাৰিব গোটেইখিনি। অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। 7খন ৰাজ্যৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে। নাগালেণ্ডৰ লগত কয় 512.1 কিলোমিটাৰ কৰে। অৰুণাচল প্ৰদেশৰ লগত 804 কিলোমিটাৰ। মণিপুৰৰ লগত 204 কিলোমিটাৰ। মিজোৰামৰ লগত 164, ত্ৰিপুৰাৰ লগত 46, মেঘালয়ৰ লগত 884 আৰু ৱেষ্ট বেংগলৰ লগত কৰে 127 কিলোমিটাৰ। বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিছে মেঘালয়ৰ লগত, 884.9 কিলোমিটাৰ শ্বেয়াৰ কৰিছে। সবচে সৰ্বাধিক কৰিছে মেঘালয়ৰ লগত, আৰু যদি কম কৰিছে, কমটো চাওঁ তেতিয়াহ'লে ত্ৰিপুৰাৰ লগত কৰিছে। মনত ৰাখিব, অসমে বাউণ্ডেৰী কাৰ লগত কম শ্বেয়াৰ কৰিছে? ত্ৰিপুৰাৰ লগত কিমান কৰিছে? 46.3 কিলোমিটাৰ কৰিছে। এইকেইটা আপোনালোকে মনত ৰাখিব। যদি আমি ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী চাওঁ তেতিয়াহ'লে বাংলাদেশৰ লগত কৰিছে 267.5 কিলোমিটাৰ শ্বেয়াৰ কৰিছে আমাৰ অসমে বাউণ্ডেৰী শ্বেয়াৰ, আৰু ভূটানৰ লগত কৰিছে 265.8 কিলোমিটাৰ। সবচে বেছি কৰিছে বাংলাদেশৰ লগত 267.5 কিলোমিটাৰ, আৰু টোটেল বাউণ্ডেৰী শ্বেয়াৰ কৰিছে 533.3 কিলোমিটাৰ শ্বেয়াৰ কৰিছে। মনত ৰাখিব। আৰু যদি আমাৰ ডিষ্ট্ৰিক্টকেইখন চাওঁ, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰা আমাৰ ডিষ্ট্ৰিক্টকেইখন হৈছে বাক্সা ডিষ্ট্ৰিক্টে ভূটানৰ লগত কৰিছে 90 কিলোমিটাৰ, সবচে বেছি কৰিছে, আৰু ধুবুৰীয়ে বাংলাদেশৰ লগত কৰিছে 90 কিলোমিটাৰ, সবচে বেছি বাক্সা আৰু ধুবুৰী ডিষ্ট্ৰিক্টে কৰিছে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ 90 কিলোমিটাৰ কৰিছে। এইটো কুৱেশ্যন আহে, সবচে বেছি কোনে কৰিছে? অপশ্যনত দি দিব পাৰে। তাৰপিছত যদি আমি চাওঁ সবচে কম কোনে কৰিছে, কৰিমগঞ্জে কৰিছে। কৰিমগঞ্জ জিলাই বাংলাদেশৰ লগত 3 কিলোমিটাৰ কৰিছে। ঠিক আছে, 3 কিলোমিটাৰ কৰিছে। মনত ৰাখিব, সবচে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিছে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ডিষ্ট্ৰিক্ট ৱাইজ যদি চাওঁ আমি, তেতিয়াহ'লে সবচে বেছি কৰিছে বাক্সা ভূটান 90 কিলোমিটাৰ কৰিছে, আৰু ধুবুৰী আৰু বাংলাদেশে কৰিছে 90 কিলোমিটাৰ। আৰু সবচে কম কৰিছে কৰিমগঞ্জ আৰু বাংলাদেশ 3 কিলোমিটাৰ কৰিছে। ঠিক আছে, মনত ৰাখিব, সবচে কম কৰিছে 3 কিলোমিটাৰ কৰিমগঞ্জ আৰু বাংলাদেশ, আৰু সবচে বেছি কৰিছে বাক্সা ভূটান আৰু ধুবুৰী বাংলাদেশ। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব বুলি মই ভাবোঁ। আপোনালোকে পাহৰি নাযাব, স্ক্ৰীনশ্বটটো মাৰি থওক। আৰু আপোনালোকে 7 চিষ্টাৰ 7 ভনীৰ কেপিটেলকেইটাও মনত ৰখাটো খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। অৰুণাচল প্ৰদেশৰ কেপিটেল হৈছে ইটানগৰ, অসমৰ দিছপুৰ, নাগালেণ্ডৰ কোহিমা, মণিপুৰৰ ইম্ফল, মেঘালয়ৰ শ্বিলং, ত্ৰিপুৰা আগৰতলা আৰু মিজোৰামৰ এইজল। এইকেইটা আপোনালোকে মনত ৰাখিব। কেপিটেলকেইটা খুবেই ইম্পৰ্টেণ্ট হয়, আহি যাব পাৰে পৰীক্ষাত। এইটো কাৰণে আপোনালোকে এই 7 ভনীৰ নৰ্থ ইষ্টৰ
এইকেইখন ৰাজ্যৰ 7খন ৰাজ্যৰ আপোনালোকে কেপিটেলবিলাক জনাটো খুবেই দৰকাৰ আৰু এইটো এটা কাৰেণ্ট এফেয়াৰ হয় চ' আপোনালোকে এইটো জানি থোৱাটো ভাল ডক্টৰ মনোজ সোণী এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ UPSC চ' UPSCৰ নতুন চেয়াৰমেন হৈছে ডক্টৰ মনোজ সোণী চ' খুবেই ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছ চ' আপোনালোকে এইটো জানি থওক নেক্সট আৰু এটা কুৱেশ্যনত গৈছোঁ Another big success to DRDO, anti-tank missile Helena. So anti-tank missile to naam hoise Helena successfully test fire in high altitude condition in Ladakh. So eneke hoibo pare Helena kot test kora hoise ba kot fired kora hoise Ladakhot kora hoise. So etu khube important boli moi bhabu. So etu eta important question hoy. So Assam Northeast First Pilot Training Academy inaugurated at Lilabari Airport. So Northeastor প্ৰথম পাইলট ট্ৰেইনিং একাডেমি ক'ত ইনাগ্ৰেটেড কৰা হৈছে লীলাবাৰীত কৰা হৈছে লীলাবাৰী এয়াৰপৰ্টত কৰা হৈছে লখিমপুৰত সো মনত ৰাখিব নৰ্থ ইষ্টৰ প্ৰথম পাইলট ট্ৰেইনিং একাডেমি তো এইটো খুবেই ইম্পৰ্টেণ্ট বুলি মই ভাবো সো আপোনালোকে স্ক্ৰিনশ্বট মাৰি থব পাৰে সো ইম্পৰ্টেণ্ট হয় হেতু কাৰণে আপোনালোকক এটো মই দেখাই দিছো সো এইটো এটা ইম্পৰ্টেণ্ট বুলি ভাবো দিস ইজ দ্য লাষ্ট ৰোড অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ লাষ্ট ৰোডটো হৈছে ধনুষকৰি তামিলনাডু সো মনত ৰাখিব নেক্সট কোৱেশ্যনত গৈছো 350 নম্বৰ কোৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক এলেকাৰ আধাৰত অসমৰ স্থিতি কিমান ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ দিয়া আছে সো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সো আপোনালোকে কমেন্ট কৰি জনাবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ B2 সেকেন্ড ঠিক আছে মনত ৰাখিব নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিক এলেকাৰ আধাৰত অসমৰ স্থিতি হৈছে সেকেন্ড নেক্সট কোৱেশ্যনত গৈছো চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰা হয় সো টি ষ্টেট ড্ৰিংক হিচাপে কোন চনত ঘোষণা কৰা হৈছিল অপচনবিলাক দিয়া আছে আপোনালোকে চাই লওক এবাৰ কি দিয়া আছে অপচনবিলাক দিয়া আছে 2014 2011 2012 আৰু 2010 দিয়া আছে কমেন্ট কৰি জনাবলৈ চেষ্টা কৰক যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2011 ত চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কিমান চনত কৰিছিল 2011 চনত 2011 ত নেক্সট কোৱেশ্যনত কৈছো কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হয় কপৌফুলক কিমান চনত ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ B2 2003 চনত 2003 ত কৰা হৈছিল কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা আৰু এইটো লগতে আপোনালোকে এটা মনত ৰাখি থওক আমাৰ অসমৰ ৰাজ্যিক ট্ৰি হিচাপে ঘোষণা কৰিছিল হলঙক 2003 চনতে সো মনত ৰাখি থটো ভাল হলং ঠিক আছে মনত ৰাখিব ষ্টেট ট্ৰি অফ আসাম হৈছে হলং আৰু হলঙক ষ্টেট ট্ৰি হিচাপে ঘোষণা কৰা হৈছিল ৰিকগনাইজ কৰা হৈছিল 2003 চনত সো মনত ৰাখিব কপৌফুলকো কৰিছিল 2003 ত আৰু লগতে হলঙকো কৰিছিল ট্ৰি কৰিছিল 2003 চনত নেক্সট কোৱেশ্যনত গৈছো অসমৰ কিমানখন জিলাই বাংলাদেশ আৰু ভুটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে অপচনবিলাক দিয়া আছে 8 ডিস্ট্ৰিক্ট 6 ডিস্ট্ৰিক্ট 7 ডিস্ট্ৰিক্ট আৰু 5 ডিস্ট্ৰিক্ট দিয়া আছে সো কিমানখন ডিস্ট্ৰিক্টে কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে ভাগ বতৰা কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8খন ডিস্ট্ৰিক্ট সো কোন কেইখন ডিস্ট্ৰিক্ট মই আপোনালোকক দেখাই দিছো এবাৰ মই দেখাইছিলো মাজতে সো আকৌ এবাৰ দেখাই দিছো 8খন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় সীমা বাক্সাই ভুটানৰ লগত কৈছে 90 কিলোমিটাৰ চিৰাঙে ভুটানৰ লগত কৈছে 70 কিলোমিটাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টে ভুটানৰ লগত কৈছে 40 কিলোমিটাৰ উদালগুৰি আৰু ভুটানৰ লগত কৈছে 80 কিলোমিটাৰ কৰিমগঞ্জে কৈছে বাংলাদেশৰ লগত 3 কিলোমিটাৰ কাছাৰে বাংলাদেশৰ লগত কৈছে 70 কিলোমিটাৰ ধুবুৰীয়ে কৈছে বাংলাদেশৰ লগত 19 কিলোমিটাৰ সাউথ সালমাৰা মানকাছাৰে কৈছে বাংলাদেশৰ লগত 63 কিলোমিটাৰ আমি যদি ইয়াতে চাওঁ সবচে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে বাক্সাই ভুটানৰ লগত 90 কিলোমিটাৰ কৈছে ধুবুৰীয়ে বাংলাদেশৰ লগত 90 কিলোমিটাৰ কৈছে সবচে বেছি এই দুখনে কৰিছে ঠিক আছে ভুটান আৰু বাংলাদেশ সমন ৰাখিব বাক্সাই ভুটানৰ লগত কৈছে 90 কিলোমিটাৰ আৰু ধুবুৰীয়ে বাংলাদেশৰ লগত কৈছে 90 কিলোমিটাৰ সবচে কম যদি চাওঁ আমি কৰিমগঞ্জে বাংলাদেশৰ লগত কৈছে 3 কিলোমিটাৰ সব মন ৰাখিব
নেক্সট কুৱেশ্যন কৈছোঁ অসমে ইয়াৰ আন্তৰ্জাতিক সীমা কিমানখন দেশৰ সৈতে ভাগ বতৰা কৰে চ' এতিয়া অলপ আগত মই দেখাই গৈছিলোঁ চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এটো 2খন দেশৰ সৈতে ভাগ বতৰা কৰে কাৰ কাৰ লগত কৰিছে বাংলাদেশ আৰু ভূটানৰ লগত কৰিছে অসমে বৰ্ডাৰ শ্বেয়াৰ বাংলাদেশ আৰু ভূটান আৰু কিমান কিলোমিটাৰ শ্বেয়াৰ কৰিছে আপোনালোকক দেখাই দিছোঁ মই এবাৰ দেখাইছিলোঁ আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব বাংলাদেশৰ লগত কৰিছে 265.5 কিলোমিটাৰ কৰিছে আৰু সবচে বেছি কাৰ লগত কৰিছে বাংলাদেশৰ লগত আৰু ভূটানৰ লগত কৰিছে 265.8 কিলোমিটাৰ কৰিছে আৰু টোটেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে টোটেল কিলোমিটাৰ হৈছে 533.3 কিলোমিটাৰ 533.3 কিলোমিটাৰ শ্বেয়াৰ কৰিছে চ' দুখন কাণ্ট্ৰিৰ লগত শ্বেয়াৰ কৰিছে বাংলাদেশ আৰু ভূটানৰ লগত আৰু সবচে বেছি কৰিছে বাংলাদেশৰ লগত ঠিক আছে চ' ধন্যবাদ আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে কুৱেশ্যন চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ইমানেই আছিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ